আজি আমাৰ মৰমৰ জুবিনদাৰ অসমীয়া জাতিৰ প্ৰাণৰ শিল্পী মৰমৰ শিল্পী জুবিনদাৰ মৃত্যুৰ আজি 13টা দিন এতিয়া চলি আছে আৰু 13 দিনৰ দিনা আজি পুৱা 8 বজাত দুজন প্ৰধান অভিযুক্ত জুবিনদাৰ মৃত্যুৰ দুজন প্ৰধান অভিযুক্ত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই দুজনে আত্মসমৰ্পণ কৰিছে অথবা পুলিচৰ ওচৰত ধৰা দিছে অথবা পুলিচে বা চৰকাৰে দাবী কৰা অনুসৰি গ্ৰেপ্তাৰ কৰিছে। আমি যিমান দূৰ জানো দুইজন অভিযুক্তই পুলিচৰ ওচৰত ধৰা দিছে আৰু পুলিচৰ নিৰাপত্তাৰ মাজেদি অসমত দেখা দিছে কাৰণ জনৰোষত পৰাৰ সম্ভাৱনা আছিল। জনৰোষত পৰাৰ ভয়ত তেওঁলোকে পুলিচৰ সমৰ্থনত পুলিচৰ নিৰাপত্তাত মানে নিকপকপীয়া নিৰাপত্তাত আজি অসমত আহি উপস্থিত হৈছেহি। ইতিমধ্যে আমি জানিব পৰা মতে আপোনালোক সকলোৱে জানিছে যে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক 14 দিনৰ CIDৰ জিম্মাত পঠিওৱা হৈছে, পুলিচৰ জিম্মাত পঠিওৱা হৈছে আৰু বৰ্তমান তেওঁলোক CIDৰ অফিচত থকা বুলি জানিব পৰা গৈছে। আমি ৰাইজৰ দলে জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোৰ পৰাই এই গোটেই ঘটনাটোৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত, অভিযুক্তসকলক তৎকালীনভাৱে গ্ৰেপ্তাৰ আৰু জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যুঁজ কৰি থকা সংগ্ৰাম কৰি থকা মানুহবিলাকৰ ওপৰত পুলিচৰ নিৰ্যাতনৰ বিৰোধিতা কৰি আহিছিলোঁ। আৰু আপোনালোকে নিশ্চয় জানে যে প্ৰথমবাৰৰ কাৰণে আমি বোধহয় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰথমবাৰৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰিছিলোঁ। সেই দাবী চাগে ৰাইজৰ দলৰ তৰফৰ পৰাই উত্থাপন হৈছিলে। ৰাইজৰ দলে প্ৰথমবাৰৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰিছিলে, যি সময়ত অসমৰ মানুহ শোকাহত হৈ আছিলে আৰু যি সময়ত এই গোটেই ঘটনাটোক কেৱল এটা দুৰ্ঘটনাৰূপে প্ৰতিষ্ঠা কৰিব খোজা হৈছিলে। সেই সময়তে আমি শক্তিশালী স্থিতি গ্ৰহণ কৰি ৰাইজৰ দলে কৈছিলোঁ যে এই ঘটনাটোৰ আমাক তদন্ত লাগিব আৰু এই ঘটনাটোৰ আমাক CBI তদন্ত লাগিব। আমি কালি দিনৰ 11:30 বজাত অসমৰ সন্মানীয় ৰাজ্যপালক লগ ধৰিছিলোঁ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোৰ CBI তদন্ত দাবী কৰিছিলোঁ। তাৰ লগত জড়িত অৰ্থনৈতিক কেলেংকাৰীবিলাকৰ আমি EDৰ তদন্ত দাবী কৰিছিলোঁ। আমি মূল অভিযুক্তসকলৰ গ্ৰেপ্তাৰৰ দাবী জনাইছিলোঁ আৰু যিসকলক জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আন্দোলন কৰাৰ কাৰণে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিয়া হৈছে NSA, তেওঁলোকক মুকলি কৰি দিবলৈ দাবী জনাইছিলোঁ। ৰাজ্যপালৰ লগত আমি যথেষ্ট পৰিমাণে কথা পাতিছিলোঁ, আধা ঘণ্টাতকৈ বেছি সময় কথা পাতিছিলোঁ। তাৰপাছত আহি দিনৰ 1 বজাৰ পৰা এই ধৰ্ণাস্থলীত ৰাইজৰ দলৰ সভাপতি হিচাপে মই অখিল গগৈয়ে অনিৰ্দিষ্টকালীন ধৰ্মঘটত বহি গৈছিলোঁ। আমাৰ 4টা দাবী আছিলে। আমাৰ প্ৰথম দাবীটো আছিলে যে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা, অভিযুক্তসকলৰ মূলসকলক গ্ৰেপ্তাৰ কৰাটোৱে আছিল আমাৰ প্ৰথম দাবী। আৰু তাৰে প্ৰধান যি দুজন অভিযুক্ত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক যিহেতু ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে, গতিকে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি যি অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ কাৰ্যসূচী চলাই আছিলোঁ, সেই অনিৰ্দিষ্ট কাৰ্যসূচী সাময়িকভাৱে স্থগিত কৰা হ'ব। আমি কিন্তু এই কথাও স্পষ্ট কৰি দিওঁ যে অভিযুক্তসকলক চৰকাৰে গ্ৰেপ্তাৰ কৰিছেনে নাই আমি নাজানো। বোধহয় অভিযুক্তসকলে
পৰিস্থিতিৰ গম্ভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি আৰু তেওঁলোকৰ জীৱনৰ নিৰাপত্তাৰ কথা মনত ৰাখিহে তেওঁলোকে চাগে আত্মসমৰ্পণ কৰিছে। আত্মসমৰ্পণ কৰাৰ পাছতহে অসম চৰকাৰে তেওঁলোকৰ হাতত হাতকেৰেয়া লগোৱা, তেওঁলোকক লকআপৰ ভিতৰত ৰখা এনেকুৱা ধৰণৰ ঘটনাৰ জৰিয়তে অসমৰ মানুহক দেখুৱাব খুজিছে যে অসম চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দোষী বা অভিযুক্তসকলক ৰেহাই নিদিয়ে, এনেকুৱা ধৰণে দেখুৱাব খুজিছে। কিন্তু আমি লক্ষ্য কৰিছোঁ যে অসম চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আন্তৰিকতাৰে কৰিব খোজা নাই। আমি স্পষ্টভাৱে জনাই দিব খুজিছোঁ যে চৰকাৰৰ এই বিষয়টোৰ ওপৰত আন্তৰিকতাত আমাৰ 100% সন্দেহ আছে। আপোনালোকে নিশ্চয় দেখিছে অসমৰ মুখ্যমন্ত্ৰীৰ যি বক্তব্য, যি সময়ত অভিযুক্তসকলক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰাৰ প্ৰয়োজন আছিলে, ৰেড কৰাৰ প্ৰয়োজন আছিলে, চাৰ্জ কৰাৰ প্ৰয়োজন আছিলে, ধৰি অনাৰ প্ৰয়োজন আছিলে, সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক 20 দিনৰ সময় দিছিলে মৃত্যুৰ পাছত যে তোমালোক আহা, নটিচ জাৰি কৰিছিলে। এইটোৱে প্ৰমাণ কৰে যে গোটেই ঘটনাটোক বিলম্ব কৰিবৰ কাৰণে, বিচাৰ বিলম্ব কৰিবৰ কাৰণে অসম চৰকাৰে এটা ষড়যন্ত্ৰ ৰচনা কৰিছিলে। এইটো আমি আপোনালোকক পোনে পোনে স্পষ্ট কৰি দিছোঁ। দ্বিতীয়তে, অসমৰ মুখ্যমন্ত্ৰীজনৰ যি বক্তব্য, বিশেষকৈ কালি আৰু পৰহি অসমৰ মুখ্যমন্ত্ৰীজনৰ ফেচবুক পোষ্ট বা টুইটাৰ পোষ্ট যদি আপুনি চায়, তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীজনৰ যি চেলফি কাণ্ড, হাঁহি হাঁহি পূজাৰ মণ্ডপবিলাকত তেওঁ উঠা চেলফি আৰু চেলফি উঠিছে। কালিৰ দিনটোতো অনেক পূজা মণ্ডপলৈ গৈছে আৰু চেলফি উঠিছে। আৰু এই চেলফিবিলাক উঠি যিধৰণে হাঁহি হাঁহি তেওঁলোকে চেলফি উঠিছে, যিধৰণে হাঁহি হাঁহি অসমৰ মুখ্যমন্ত্ৰীয়ে মানে অৱস্থান লোৱা দেখা পাইছোঁ আমি, এইটোৰ পৰা প্ৰমাণিত হয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকে পকাৰে অসমৰ মানুহক জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ নহয়, পূজাক লৈহে উদ্বাউল হ'বৰ কাৰণে, ফূৰ্তি কৰিবৰ কাৰণে তেওঁ ইনচিষ্ট কৰি থকা, তেওঁ মানুহক উচতনি দি থকা আমি অনুভৱ কৰিছোঁ। আমি দেখিছিলোঁ যে প্ৰধান এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাক অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীৰ পৰা এৰি দিছিলে। প্ৰথমতে এৰি দিয়াৰ পাছত তেওঁক আনকি নজৰবন্দীটো ৰখা হোৱা নাছিলে। অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোক সাংঘাতিক ধৰণে যে গুৰুত্বহীন কৰিব খুজিছিলে, গুৰুত্বহীন বুলি গণ্য কৰিছিলে, সেই কথাটো স্পষ্ট হৈ যায় অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকলাপত। সেইকাৰণে এই মুহূৰ্তত আমি ভাবোঁ যে অসমৰ ৰাইজে যদি কাঢ়া চকু নাৰাখে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনেও, বিজেপি চৰকাৰখনেও জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোক গুৰুত্বহীন কৰি, লঘু কৰি এই ঘটনাটোক নাইকিয়া কৰিবৰ কাৰণে, সোনকালে জনমানসৰ পৰা মচি পেলাবৰ কাৰণে সকলো অপচেষ্টা কৰিব। সেইকাৰণে এই মুহূৰ্তত আমাৰ 4টা দাবী অব্যাহত থাকিব। 1 নম্বৰ দাবীটো হ'ল মূল অভিযুক্ত 2জনক গ্ৰেপ্তাৰ কৰা হৈছে, বাকী অভিযুক্তসকল মানে কোন কোন? এজন অভিযুক্ত তন্ময় ফুকন, যি গোটেই জুবিন গাৰ্গৰ সেই ফ্ৰী ডাইভিঙৰ গোটেই ফেষ্টিভেলটো, কি ক'ব আপোনাৰ, পাৰ্টিটো আয়োজন কৰিছিলে। গতিকে তন্ময় ফুকনকো ডেফিনেটলি গ্ৰেপ্তাৰ কৰিব লাগে। তাত যিবিলাক মানুহে সেই আপোনাৰ সাঁতোৰটোত, ফ্ৰী ডাইভিং, সেইটোত অংশগ্ৰহণ কৰিছিলে, ইয়াতখনত আছিলে, সেই আটাইবিলাককে গ্ৰেপ্তাৰ কৰিব লাগে। আটাইবিলাককে, ইনক্লুডিং অল মানে আমি তাত ডেফিনেটলি সন্দীপন গাৰ্গৰ নামটো অন্তৰ্ভুক্ত কৰিছোঁ। ইনক্লুডিং অল, সকলোকে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। এইটো হ'ল আমাৰ প্ৰথম দাবী। অৰ্থাৎ মূল অভিযুক্ত 2জনক যদিও গ্ৰেপ্তাৰ কৰা হৈছে, এতিয়াও
বহু অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ বাকী আছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। নম্বৰ 1। নম্বৰ 2, গোটেই ঘটনাটো CBIৰ হাতলৈ হস্তান্তৰিত কৰিবই লাগিব। আৰু অকল CBI নহয়, CBIও নিৰপেক্ষ নহয়। গতিকে CBIৰ তদন্তটো, CBI তদন্ত এইকাৰণে লাগিব যে বিদেশত গৈ তদন্ত কৰিব লাগিব, ছিংগাপুৰত গৈ তদন্ত কৰিব লাগিব। প্লেচ অফ অকাৰেঞ্চত বিদেশত গৈ তদন্ত কৰিবৰ কাৰণে অসম পুলিচে নোৱাৰে। গতিকে CBIৰ তদন্ত লাগিব, কিন্তু CBIৰ তদন্তটো তত্ত্বাৱধান কৰিব লাগিব গুৱাহাটী হাইকোৰ্টৰ চিটিং কোনোবা জাজে। গতিকে গুৱাহাটী হাইকোৰ্টৰ তত্ত্বাৱধানত CBIৰ তদন্ত, এইটো আমাৰ দ্বিতীয় দাবী। আমাৰ তৃতীয় দাবী, এই গোটেই কথাটোত এটা ডাঙৰ অৰ্থনৈতিক কেলেংকাৰী জড়িত হৈ আছে। ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছিলোঁ যে CIDয়ে এটা গোচৰ তৰিছে। ইতিমধ্যে CIDৰ SP আসিফ আহমেদে যোৱা 27 তাৰিখৰ দিনা CIDত এটা গোচৰ তৰিছে। সেই গোচৰটোত কৈছে যে শ্যামকানু মহন্তৰ ঘৰত এটা বহুত ডাঙৰ অৰ্থনৈতিক কেলেংকাৰী। তদুপৰি আপোনালোকে সকলোৱে জানে যে সিদ্ধাৰ্থ শৰ্মা আৰু জুবিন গাৰ্গৰ ৰয়েলিটিক লৈ, জুবিন গাৰ্গৰ গীতবিলাকৰ ৰয়েলিটিক লৈ জুবিন গাৰ্গে কিমান পইচা পাতি পাব, এই বিষয়টোক লৈ এটা সাংঘাতিক ধৰণৰ এটা বিবাদ চলি আছে। গতিকে অৰ্থনৈতিক কেলেংকাৰীৰ ভিতৰত এইটোকো অন্তৰ্ভুক্ত কৰিব লাগে। আৰু এই অৰ্থনৈতিক কেলেংকাৰীৰ ভিতৰত আমি অসমৰ মুখ্যমন্ত্ৰীৰ সন্মানীয় পত্নী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীকো অন্তৰ্ভুক্ত কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আহিছোঁ। ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত গৈ তাতে এটা ফেশ্বন শ্ব' অনুষ্ঠিত কৰা বুলি ইতিমধ্যে সংবাদ মাধ্যমত ব্যাপক ৰূপত প্ৰচাৰ পাইছে যে সেই গোটেই ফেশ্বন শ্ব'টো মুখ্যমন্ত্ৰীৰ পত্নীৰ যিটো ব্ৰেণ্ড আছে, আমাৰ মুগাক লৈ যিটো ব্ৰেণ্ড আছে, মুগা সূতাক লৈ গোল্ডেন থ্ৰেড, সেই গোল্ডেন থ্ৰেডে সেই গোটেই অনুষ্ঠানটো স্পন্সৰ কৰা বুলি আমি জানিব পাৰিছোঁ। আমি শুনামতে সংবাদ মাধ্যমত পোৱা খবৰ অনুসৰি যে গোল্ডেন থ্ৰেড অৰ্থাৎ মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীটোৱে, ব্ৰেণ্ডটোৱে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো তাত কি কৰি আছিলে, আপোনাৰ তাত ফেশ্বন শ্ব' অনুষ্ঠিত কৰি আছিলে। ফেশ্বন শ্ব' তেওঁলোকৰ বন্ধ হোৱা নাছিলে। গতিকে আমি অৰ্থনৈতিক কেলেংকাৰী ইডিৰ জৰিয়তে আমি তদন্ত কৰাটো দাবী কৰিছোঁ। শ্যামকানু মহন্তৰ অৰ্থনৈতিক কেলেংকাৰী, সিদ্ধাৰ্থ শৰ্মাৰ অৰ্থনৈতিক কেলেংকাৰী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ স্পন্সৰশ্বিপ যদি তাত আছে, সেই গোটেই ঘটনাটো যাতে তদন্ত হয়, তাৰ কাৰণে আমি ইডিৰ তদন্ত দাবী উত্থাপন কৰিছোঁ। আৰু চতুৰ্থ অন্যতম এটা গুৰুত্বপূৰ্ণ আমাৰ দাবী হ'ল, সেই দাবীটো হ'ল যে যিসকলক জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মতাৰ কাৰণে ৰাষ্ট্ৰদ্ৰোহত NSA লগাই বন্দী কৰি ৰখা হৈছে, তেওঁলোকক অনতি বিলম্বে মুকলি কৰি দিব লাগে। ৰাষ্ট্ৰদ্ৰোহৰ NSA গোচৰেই হওক বা অন্য গোচৰতে হওক, যাক জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন কৰাৰ কাৰণে গ্ৰেপ্তাৰ কৰি ৰখা হৈছে, প্ৰত্যেকজনক, অজয় ফুকন, ভিক্টৰ দাস আৰু অন্যান্য কাৰ নাম মই নাজানো আৰু থাকি গৈছে হয়তো, সকলোকে যিমানবিলাক আছে আটাইবিলাককে মুকলি কৰি দিবৰ কাৰণে, আৰু কালি বিকাশ অসমকো আটক কৰা হৈছিলে বুলি আমি খবৰ পাইছিলোঁ, বিকাশ অসমকো এৰি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিলোঁ। এইকেইটা হ'ল আমাৰ মূল দাবী। মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ, আমাৰ 4টা দাবী এতিয়াও অব্যাহত আছে। 1 নম্বৰ, মূল অভিযুক্ত যিসকল এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ বাকী আছে, তেওঁলোকক অতি সোনকালে গ্ৰেপ্তাৰ কৰা, আৰু এইসকলে যেনেকৈ আত্মসমৰ্পণ কৰিলে তেওঁলোকে হয় সোনকালে আত্মসমৰ্পণ কৰক, নহ'লে বা তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক। নম্বৰ 1। নম্বৰ 2, গোটেই
যিটো কেলেংকাৰী সেই গোটেই কেলেংকাৰীটোৰ ভিতৰত চলি থকা যিটো গোটেই টোটেল কেলেংকাৰীটোক CBIৰ জৰিয়তে তদন্ত কৰা টোটেল কেলেংকাৰীটো আৰু CBI তদন্ত কৰোঁতে গুৱাহাটী হাইকোৰ্টৰ তত্বাৱধানত সেই CBIৰ তদন্ত হ'ব লাগে। নম্বৰ 3, আমি সকলোৱে জানো যে হিমন্ত বিশ্ব শৰ্মাৰ লগত মহন্ত পৰিয়ালটোৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। আমি সকলোৱে জানো যে হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ গমনৰ গোটেই প্ৰক্ৰিয়াটোত শ্যামকানু মহন্তহঁতৰ পৰিয়ালটো গম্ভীৰভাৱে জড়িত আছিল। গতিকে এই প্ৰভাৱশালী মহন্তৰ পৰিয়ালটোৱে যোৱা 13 দিন ধৰি হিমন্ত বিশ্ব শৰ্মাৰ পাখিৰ তলত লুকাই থাকি তেওঁলোকে ৰাজনৈতিক নিৰাপত্তা লাভ কৰি থকা আমি দেখিবলৈ পাইছিলোঁ। আৰু সেইকাৰণে তেওঁলোকক ধৰি নানি তেওঁলোকক 20 দিনৰ পাছত সাজু হ'বৰ কাৰণে এটা আচৰিত নভবা নোহোৱা নাভূত নাচুত এখন জাননী অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জাৰি কৰা হৈছিল। এতিয়া আপোনালোকে সকলোৱে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক উপদেষ্টা আছিল ননীগোপাল মহন্ত, শিক্ষা উপদেষ্টা আছিল ননীগোপাল মহন্ত, আৰু তাৰ পাছত সেই ননীগোপাল মহন্তক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ VC ৰূপে নিযুক্তি দিছিল। আৰু যি সময়ত তেওঁক VC ৰূপে নিযুক্তি দিছিল সেই সময়ত স্বজন প্ৰীতিৰ কথা ব্যাপক ৰূপত চৰ্চা হৈছিল। গতিকে ননীগোপাল মহন্ত যিহেতু শ্যামকানু মহন্তৰ ককায়েক দাদাক, গতিকে বিষয়টো নিশ্চিতভাৱে এটা অতি গুৰুত্বপূৰ্ণ বিষয়। দ্বিতীয়তে আপোনালোকে সকলোৱে জানে যে ভাস্কৰজ্যোতি মহন্ত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত আছিলে DGP, মন্ত্ৰীসভাৰ DGP। অকল DGPয়ে নহয়, DGP হৈ গৈ ৰিটায়াৰ কৰাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ নয়নৰ মণি হোৱাৰ কাৰণে তেওঁক চিফ ইনফৰমেশ্যন কমিশ্যনাৰ বা মুখ্য তথ্য আয়ুক্ত ৰূপে নিযুক্তি দিয়া হৈছিল। আমি সকলোৱে জানো যে শ্যামকানু মহন্ত আছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাতঘৰ। তেওঁৰ লগত থকা ফটোবিলাক, তেওঁৰ লগত থকা যিবিলাক মানে আমি যিবিলাক দৃশ্য শ্ৰাব্য দেখিছোঁ সেইবিলাকৰ পৰা প্ৰমাণিত হয় যে শ্যামকানু মহন্তৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ সাংঘাতিক ধৰণৰ এটা সম্পৰ্ক আছিল। আনকি শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত মুখ্যমন্ত্ৰীৰ পত্নী সন্মানীয়া ৰিণিকী ভূঞা শৰ্মাৰো এটা অৰ্থনৈতিক যোগাযোগ, স্পন্সৰশ্বিপৰ এটা যোগাযোগ আছিলে বুলি ব্যাপক চৰ্চা হৈ আছে। গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ যি মূল অভিযুক্ত শ্যামকানু মহন্ত, তেওঁ আচলতে ইমান দিন ধৰি চৰকাৰৰ পৰা ৰক্ষণাবেক্ষণ লাভ কৰি থকা আমি দেখিবলৈ পাইছিলোঁ। দ্বিতীয়তে সিদ্ধাৰ্থ শৰ্মা নামৰ যিজন মানুহ, সেই মানুহজন আকৌ বিজেপিৰ ষ্টেটৰ বিজেপিৰ যুৱ বিজেপিৰ তেওঁ ষ্টেটৰ কালচাৰেল ডিপাৰ্টমেণ্টৰ ইনচাৰ্জ, অৰ্থাৎ এজন গুৰুত্বপূৰ্ণ বিষয়ববীয়া আছিলে। শ্যামকানু মহন্তক নিজে অসম গণ পৰিষদৰ সদস্য আছিল বুলি আমি জানো, আৰু যোৱাবাৰ টিয়ক বিধানসভা সমষ্টিত তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ লৈছিলে বুলিও আমি জানো। গতিকে নিশ্চিতভাৱে অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লগত মহন্ত পৰিয়ালৰ এটা গভীৰ সুসম্পৰ্ক আছে। আৰু সেইকাৰণে অসমৰ ৰাইজে সন্দেহ প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত মুখ্যমন্ত্ৰীৰ তলত থকা পুলিচৰ নেতৃত্বত CID, আৰু বিশেষভাৱে সেই CIDৰ গোটেই অফিচাৰবিলাক জানো ভাস্কৰজ্যোতি মহন্তৰ তলতীয়া কৰ্মচাৰী নাছিল জানো? মানে তলতীয়া নহয় আৰু তলৰ জুনিয়ৰ অফিচাৰ্ছ নাছিলে জানো? গতিকে নিশ্চিতভাৱে অসম পুলিচে এইটো তদন্তই কৰিব নালাগে, নিশ্চয় অসম পুলিচে নিজে কৈ দিব লাগে, মুখ্যমন্ত্ৰীয়ে নিজে কৈ দিব লাগে যে এইটো ষ্টেট গভৰ্ণমেণ্টে আমি নোৱাৰোঁ, কাৰণ ষ্টেট গভৰ্ণমেণ্টৰ লগত এই পৰিয়ালটোৰ সাংঘাতিক সম্পৰ্ক আছে। গতিকে এইটো CBI তদন্ত আমাক দিবই লাগিব, এইটো কথা একদম নিশ্চিন্ত হৈ থাকক। আৰু যদি CBI তদন্ত নিদিয়ে তেতিয়াহ'লে জানিব যে শ্যামকানু মহন্তৰ গোচৰটো ৰাকেশ পালৰ গোচৰটোৰ নিচিনাই হ'ব, APSCৰ গোচৰটোৰ নিচিনাই হ'ব। আপোনালোকে দেখিলে যে কিছুদিন ৰাকেশ পাল এনে জেল হাজোতত থাকিলে, জেইলত নহয় হাজোতত থাকিলে। হাজোত মানে জানে নহয় যে আপোনালোকে জুডিচিয়েল কাষ্টডিত থাকিলে, জেল হাজোতত থাকিলে, কিন্তু জেল খোৱা নাই। তেওঁলোকক এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ জৰিয়তে EDৰ জৰিয়তে শ্যামকানু মহন্তৰ অৰ্থনৈতিক কেলেংকাৰী, শ্যামকানু মহন্তক কোন ডিপাৰ্টমেণ্ট আৰু কোন চৰকাৰৰ
অফিচাৰ বা বিভাগ বা মন্ত্ৰীয়ে স্পন্সৰ কৰিছে সেইটো উলিয়াই পেলোৱা, তাত কিমান কেলেংকাৰী হৈছে সেইটো উলিয়াই পেলোৱা, সিদ্ধাৰ্থ শৰ্মাই কিমান জুবিন গাৰ্গক লৈ অৰ্থনৈতিক কেলেংকাৰী কৰিলে তাৰ ওপৰত তদন্ত কৰা, আৰু জুবিন গাৰ্গৰ পৰিয়ালে যাতে গোটেই গীতবিলাকৰ কি কয় এইটো কপিৰাইট যাতে লাভ কৰিব পাৰে, মালিকী স্বত্ব যাতে লাভ কৰিব পাৰে, সেইটো যাতে কোনোপধ্যে সিদ্ধাৰ্থ শৰ্মাহঁতে অৰ্থনৈতিক কেলেংকাৰী কৰি লৈ যাব নোৱাৰে তাৰ ব্যৱস্থা কৰা ইডিৰ জৰিয়তে। তাৰ পাছত আকৌ আপোনাৰ কি কয় যিসকল ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে, ৰাষ্ট্ৰদ্ৰোহত গ্ৰেপ্তাৰ কৰিছে, জুবিন গাৰ্গৰ কাৰণে ন্যায়ৰ কাৰণে মাত মাতিবলৈ গৈ তেওঁলোকক মুকলি কৰি দিয়া, এইকেইটা কথাৰ কাৰণে, এইকেইটা দাবীৰ কাৰণে আমাৰ আন্দোলন অব্যাহত থাকিব। খালি ইয়াত যিটো অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী মই চলাই আছিলোঁ, সেইটো কালি 1 বজাত আৰম্ভ হৈছিলে, আজি 2 বজাত আমি বন্ধ কৰিছোঁ। অৰ্থাৎ আমি 25 ঘণ্টা এই কাৰ্যসূচী চলালোঁ, আৰু 25 ঘণ্টা এই কাৰ্যসূচী চলোৱাৰ পাছত সাময়িকভাৱে আমি ইয়াতে স্থগিত ৰাখিছোঁ, কিন্তু আমাৰ আন্দোলন অব্যাহত থাকিব, চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ আমাৰ অব্যাহত থাকিব।